চেনেল এছকে স্যাৰ অফিচিয়েললৈ স্বাগতম জানিছো। আজি আমি পঢ়িম অনুশীলনী 1.1 ৰ 8 নম্বৰৰ পৰা পঢ়িম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি অনুশীলনী 1.1 ৰ 1 পৰা 7 নম্বৰ অংকখিনি শেষ কৰিছো। তাৰ আগতে আমি তাৰ বেসিকখিনি পঢ়িছিলো। আজি 8 নম্বৰটো চালকো না। 8 নম্বৰ কি কৈছে? তলৰ সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখা। প্ৰতিক্ৰম মানে কি? আমাৰ গুণাত্মক বিপৰীত সংখ্যা। সো তোমালোকৰ ফাৰ্স্টৰ ভিডিঅ'টো আমি যোগাত্মক বিপৰীত কি হয়, গুণাত্মক বিপৰীত কি হয়, পিছত আৰু পৰিমেয় সংখ্যাৰ যিবিলাক আমাৰ প্ৰপাৰ্টি বিলাক আছিল, যে সহযোগ বিধি, বিনিময় বিধি, বিতৰণ বিধি, সকলোবিলাক ডিটেইলছত আলোচনা কৰিছো। কোনোবাই যদি ভিডিঅ'টো চোৱা নাই, ভিডিঅ'টো আকৌ চাই ল'বা। আজি আমি 8 নম্বৰৰ পৰা সলভ কৰিম। 8 নম্বৰ কি দিছে? তলৰ সংখ্যা দুটা প্ৰতিক্ৰম লেখা। প্ৰতিক্ৰম মানে কি? আমাৰ গুণাত্মক বিপৰীত, মানে সংখ্যা দুটাক অলপ কেৱল উলটাই দিলেই হয়। আমি ইয়াত 1 নম্বৰ দি এনসার দিম। সো একৰ এনসার লিখিম যে 2/3 ৰ প্ৰতিক্ৰম হল এটুক অলপ উলটাই দিম। 2/3 ক আমি 3 টো ওপৰত দিম, 2 টো তলত দিম। এটো হয় আমাৰ প্ৰতিক্ৰম বা গুণাত্মক বিপৰীত। 2 নম্বৰটোৰ এনসার আমি লিখিম যে 2 নম্বৰটোৰ এনসার কি আছে? -5/12 ৰ প্ৰতিক্ৰম হল 12/5। -2 ওপৰত তলত দিলে একো কথা নাই, ওপৰত দি দিম। হল নে? এতিয়া 9 নম্বৰটো চাও। 9 নম্বৰটো আমাক দিছে প্ৰতিক্ৰমৰ লগত একেহ পৰিমেয় সংখ্যা কি কি? সো প্ৰতিক্ৰম মানে আমি সংখ্যা এটাক উলটাই দিও। 1 ক যদি আমি উলটাই দিও 1 এ আহিব। 1 ক উলটাই দিলে তলত নাই মানে 1 আছে, এইটো উলটাই দিলে 1 এ আহিব। আকৌ -1 ক যদি আমি উলটাই দিও এইটো -1 এ আহিব। সো আমি ক'ব পাৰো যে প্ৰতিক্ৰমৰ লগত একেহ সংখ্যাসমূহ হৈছে 1 আৰু -1। কি যে প্ৰতিক্ৰমৰ লগত একেহ পৰিমেয় সংখ্যা হৈছে কি কি? 1 আৰু -1। বুজিলানে? প্ৰতিক্ৰম মানে অকল উলটাই দিয়া। আমি যদি 1 ক উলটাই দিও 1 এ আহিব, -1 ক উলটাই দিলে আমাৰ -1 এ আহিব। গতিকে প্ৰতিক্ৰমৰ লগত একেহ পৰিমেয় সংখ্যা হৈছে 1 আৰু -1। ইয়াৰ পাছত 10 নম্বৰ কি দিছে আমাৰ? 10 নম্বৰটো দিছে আমাৰ -25/26 ক 5/13 ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা। 25/26 ক 5/13 ৰ যিটো প্ৰতিক্ৰম হ'ব এইটোৰে পূৰণ কৰিব কৈছে। গতিকে আমি ফাৰ্স্টটো 5/13 ৰ প্ৰতিক্ৰমটো কি এইটো লিখি লম যে প্ৰতিক্ৰম মানে সংখ্যাটোক অলপ অকল উলটাই দিয়া। গতিকে আমি লিখিম যে 5/13 ৰ প্ৰতিক্ৰম হৈছে 5/13 ৰ প্ৰতিক্ৰম কি হৈছে? 13 টো ওপৰত যাব, আমাৰ 5 টো তলত আহিব। এতিয়া এইটোৰ সহায়ত আমাৰ এই যে 5/20 -25/26 ক পূৰণ কৰিব গৈছে। এতিয়া আমি এইটো পূৰণ কৰিম। -25/26 ক এইটোৰ প্ৰতিক্ৰম কি? 13/5। চোৱা এটোক আমি কাটিব পাৰো নে? যে 13 ৰ মাজত এবাৰ যায়, 26 ৰ মাজত কিমান বাৰ যায়? দুবাৰ। 5 ৰ মাজত এবাৰ, 5/25 ৰ মাজত কিমান বাৰ যায়? দুবাৰ যাব। এটো কৰিলে আমাৰ হৰ আৰু হৰটো পূৰণ হয়, লব আৰু লবটো পূৰণ হয়। ইয়াত হৰত ইয়াত 2 আছে, ইয়াত 1 আছে, 2 × 2 হ'ব আমাৰ। ইয়াত আছে 5/25 ৰ মাজত কিমান বাৰ যায়? 5 বাৰ। ইয়াত -5, ইয়াত 1 আছে, কিমান হ'ব? -5। তো আমাৰ ফাইনাল এনসারটো কিমান হ'ল? -5/2। এতিয়া চাম নেক্সট 11 নম্বৰ কি দিছে আমাক? 11 নম্বৰ আমাক দিছে যে কি বিধি প্ৰয়োগ হৈছে হেতু লিখিব কৈছে। আমাৰ ইয়াত কি বিধি প্ৰয়োগ হৈছে এটো আমাক লিখিব কৈছে। আনসার লিখিম আমি। ইয়াত চোৱা, ইয়াত আছে 3/5 -3/5 * -2/7। ইপিনে গৈ আহে -2/7 টো আগত আনিছে, 3/5 টো পিছত লৈ গৈছে। একো কৰা নাই, অকল আমাৰ প্ৰতিক্ৰমটো আমাৰ সিৰিয়ালটো চেঞ্জ কৰি দিছে। কি কৰিছে? আমাৰ অকল সিৰিয়ালটো চেঞ্জ কৰি দিছে, ক্ৰমটো চেঞ্জ কৰিছে। সো গতিকে আমি ইয়াত লিখিম যে ইয়াত পূৰণৰ ক্ৰম বিনিময় বিধি প্ৰয়োগ হৈছে। বিনিময় কৰিছে, ক্ৰমটো বিনিময় কৰিছে। ইয়াত 2/7 টো পিছত আছিল, ইয়াত 2/7 টো আগত আনি দিছে। গতিকে আমি লিখিম ইয়াত পূৰণৰ ক্ৰম বিনিময় বিধি প্ৰয়োগ হৈছে। বিধি প্ৰয়োগ হৈছে। বুজিলানে?
অকল ইয়াত ক্ৰমটো চেঞ্জ কৰিছে আমাৰ ইয়াত 3/5 আছিল 2/7 এটুক 2/7 টো আগত দিছে 3/5 টো পিছত দিছে গতিকে ইয়াত পুৰণো ক্ৰমটো আমাৰ চেঞ্জ কৰিছে অকল ক্ৰমৰ পুৰণো ক্ৰমৰ বিনিময় বৃদ্ধিটো প্ৰয়োগ হৈছে দুই নম্বৰটো কি দিছে দুই নম্বৰটো দিছে আমাৰ 4/5 -4/5 ৰ লগত এটা 0 আমাৰ প্লাস কৰিছে 0 প্লাস কৰিলে 4/5 হৈছে ইয়াৰ লগত যদি আৰু আকৌ 0 এটা প্লাস কৰে আকৌ 4/5 প্ৰায় হ'ব ইয়াত কি ব্যৱহাৰ হৈছে আমাৰ ইয়াত ব্যৱহাৰ হৈছে যোগাত্মক অবেদটো ব্যৱহাৰ হৈছে যোগাত্মক অবেদ কি আছিল যে কোন এটা সংখ্যাৰ লগত যদি আমি 0 এটা প্লাস কৰো সেই সংখ্যাটো হ'ব কোন এটা সংখ্যাৰ লগত 0 প্লাস কৰিলে সেই সংখ্যাটো -4/5 ৰ লগত 0 এটা প্লাস কৰিছে 4/5 হৈছে সেই কাৰণে কোনোবাই যদি প্ৰথম ভিডিওটো চোৱা নাই প্ৰথম ভিডিওটো চাই লবা তাত এইবিলাক শিকোৱা হৈছে যে আমি ডেফিনিশন বিলাকো লিখি দিছো সংজ্ঞাবিলাক যে 4/5 ৰ লগত 0 এটা যোগ কৰিছে 4/5 হৈছে কোন এটা সংখ্যাৰ লগত 0 এটা যোগ কৰিলে যদি সেই সংখ্যাটোৱে হয় এটো কি কয় যে যোগাত্মক অবেদ গতিকে আমি ইয়াত লিখিম যে ইয়াত যোগাত্মক অবেদ ব্যৱহাৰ হৈছে ইয়াত যোগাত্মক অবেদ ব্যৱহাৰ হৈছে বুজিলানে ইয়াত কি হৈছে যোগাত্মক অবেদটো ব্যৱহাৰ হৈছে নেক্সট 3 নম্বৰটো দিছে আমাৰ 2/9 * 1 বা 1 * 2/9 কৰিলে 2/9 হয় সো ইয়াত কি ব্যৱহাৰ হৈছে আমাৰ গুণাত্মক অবেদটো ব্যৱহাৰ হৈছে গুণাত্মক অবেদ কি আছিল যে কোন এটা সংখ্যাৰ লগত যদি আমি 1 এটা পূৰণ কৰো সেই সংখ্যাটোই হয় কোন এটা সংখ্যাৰ লগত 1 এটা পূৰণ কৰিলে যদি সেই সংখ্যাটো হেতু কি বুলি কোৱা হয় গুণাত্মক অবেদ সো ইয়াত কি ব্যৱহাৰ হৈছে ইয়াত ব্যৱহাৰ হৈছে গুণাত্মক অবেদটো ব্যৱহাৰ হৈছে বুজিলানে ইয়াত কি ব্যৱহাৰ হৈছে গুণাত্মক অবেদ ব্যৱহাৰ হৈছে নোটস কৰি ল ইয়াৰ পিছত 12 নম্বৰ বিলাক আমি সলভ কৰিম এটা আমাক 12 নম্বৰ দিছে যে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা সংখ্যাৰ বিধি ইয়াত বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰিব কৈছে ইয়াত এক নম্বৰটো কি দিছে আমাৰ 6/7 + 2/5 + 2/7 + 1/5 এটুক আমাৰ সমাধান কৰিব লাগে কেনেকৈ আমি সমাধান কৰিম যে ইয়াত আমি সহযোগ বিধিটো ব্যৱহাৰ কৰিম সো ফাৰ্স্টত 6/7 হৰটো ইয়াত 7 আছে পিছত ইয়াত 7 আছে আমি যে দুটাৰ হৰ সেম আছে সেই দুটাক এক সাইড কৰি লম এই দুটাক একেলগে কৰি লম হৰটো সেম থকা কিনি ইয়াত হৰ সেম আছে 6/7 প্লাস এইটো এটা হৰ 2/7 আছে 2/7 এটোক আমি সেপাৰেট কৰি লৈছো প্লাস ইয়াত আছে 2/5 এটোক সেপাৰেট কৰি লম 2/5 প্লাস 1/5 হৈছে না এটা আমি সহযোগ বিধি ব্যৱহাৰ কৰিম ইয়াত ব্ৰেকেট দি দিম ইয়াত ব্ৰেকেট দি দিম হলনে আমাৰ হৰটো সেম হৈছে ইয়াতো 7 আছে ইয়াতো 7 আছে ইয়াত 5 আছে ইয়াতো আমাৰ কি আছে 5 আছে হলনে এতিয়া আমি এটুক যোগ কৰিলে কি হয় সো হৰটো 7 আছে তাৰ মানে 7 টো কমন হৰটো দুটাতে 7 আছে 7 টো কমন ললো 7 7 ৰ মাজত একবাৰ যায় 1 লৈ 6 ৰ লগত পূৰণ কৰিলে 6 এ হ'ব 6 প্লাস 7 7 ৰ মাজত একবাৰ যায় 1 লৈ যদি আমি 2 ৰ লগত পূৰণ কৰি 2 এ হ'ব তো পিছত প্লাস ইয়াতো 5 আছে হৰটোত 5 কমন লৈছো ইয়াত ওপৰত হ'ব 2 প্লাস 1 কৰিলে কিমান হ'ব ইয়াত 6 প্লাস 2 কৰিলে আবান হ'ব 8 ডিভাইডেড বাই 7 প্লাস ইয়াত 2 প্লাস 1 কৰিলে আমাৰ 3 হ'ব ডিভাইডেড বাই কিমান হল 5 হলনে এতে এই দুটা আমি কিনিম লসাগু ললে যেটো হৰ আছে হৰ দুটা আমি মাল্টিপ্লাই কৰিম 5 7 গুণ কিমান হয় 35 এতিয়া 35 ৰ মাজত 7 কিমান বাৰ যাব 5 বাৰ যাব 35 ৰ বজ্ৰ গুণন এটো কিমান বাৰ যাব 5 বাৰ যাব এই 5 লৈ 8 ৰ লগত আমি পূৰণ কৰিম এটো জানানে তোমালোক শিকিছিলানে যে 7 35 ৰ মাজত কিমান বাৰ যায় 5 বাৰ 5 লৈ যদি আমি 8 ৰ লগত পূৰণ কৰো কিমান হ'ব 5 8 গুণ 40 প্লাস এই 5 to 35 ৰ মাজত কিমান বাৰ যাব 7 বাৰ যাব 7 লৈ যদি আমি 3 ৰ লগত পূৰণ কৰো কিমান হ'ব 21 তেতিয়া হলে কিমান হল ফাইনাল আনসার হল আমাৰ 61/35 বুজিলা না সকলে আই হোপ সকলে ভালদৰে বুজি পাইছা নেক্সট টু চাও এতিয়া সো 2 নম্বৰটো কি দিছে আমাৰ 670 into 7/11 plus 670 into 1/3 দিছে ইয়াত আমাৰ অবেদ ব্যৱহাৰ কৰিব কৈছে সো ইয়াত 670 দুটাতে আছে ইয়াতো 670 আছে ইয়াতো 670 আছে সো দুটাৰ পৰা আমি 672 কমন লব পাৰো নে 670 কমন ললে ইয়াত কি থাকিব আমাৰ ইয়াত থাকিব আমাৰ
7/11 প্লাস ইয়াত থাকিব আমার 1/3 বুঝলা না আমি দুটার পরে 672 কমন লইছি এটা 670 ইনটু এই দুটাক যদি আমি লসাগুলো কিমান হবে 3 11 33 11 33 মধ্যে কিমান বার যাব 3 বার এই 3 লই 7 লগত আমি পূরণ করলে 3 7 গুণ কিমান হবে 21 প্লাস 3 11 33 এর মাঝে কিমান বার যাব 11 বার 11 লই যদি আমি এক লগত পূরণ করে কিমান হবে 1 11 11 হলনে এটা 670 ইনটু কিমান হল 11 আর 21 আমার পূরণ করলে কিমান হবে 32 ডিভাইডেড বাই 33 এটা আমি একটু পূরণ করি ইয়ার তলত নাই মানে কিমান আছে 1 এটা আছে তো হর আর হর টু পূরণ হয় লব আর লব টু পূরণ হয় ইয়াত 1 আর 33 পূরণ করলে আমার কিমান হবে 33 এটা 670 আর 32 যদি আমি পূরণ করি কিমান হবে 670 আর 32 পূরণ করলে তোমাকে পূরণ করে সবা 21440 হয়ে যাব এটাই आंसर বুঝলা না 3 নাম্বার তো আমার কি দিছে 7/5 * -3/8 প্লাস 3/4 * 7/5 ইয়াতেও সোয়া ইয়াত 7/5 7/5 দুটাতে আছে তো 7/5 তো আমি কমন লব পারি ইয়ার পর যদি আমি 7/5 টু কমন লও ইয়াত কি থাকিব -3/8 প্লাস কি থাকিব 3/4 ঠিকল নে এটো আমি এটা করিম 7/5 into ইয়াত 8 আছে আর 4 আছে আমি 8 টু কমন লব পারো 8 8 এর মাঝত কিমান বার চাই এবার 1 লই যদি আমি -3 লগত পূরণ করো -3 হবে প্লাস এটা 4 8 এর মাঝত কিমান বার চাইব দুবার 2 লই 3 এর লগত পূরণ করলে আমার কিমান হবে 6 এটো সোজে 7/5 into প্লাস মাইনাস এ মাইনাস 6 এর পর 3 গুলো আমার কিমান হবে 3 ডিভাইডেড বাই 8 এটা আমি হর আর হর লব আর লব টু পূরণ করে দিম जो हर और हर टू पूर्ण करले 5 7 गुण किमान हो 40 और 3 7 गुण 21 हल ने ए टू आंसर सो साइड नंबर 2 की दिस -5/9 into -27/15 plus 36/25 ইয়াত কি ব্যবহার করিম সো ইয়াত বিতরণ বিধিটো আমি ব্যবহার করিম এ -5/9 ইয়ার লগতো পূরণ হয়েছে ইয়ার লগতো পূরণ হয়েছে সো আমি ইয়াত পূরণ করে দিম যে -5/9 into -27/15 ইয়ার লগতো পূরণ হই আছে এ -5/7 to মাইনাস প্লাস যে -5/9 যেটো আছে এটো 36/25 এর লগতো আমার কি পূরণ হই আছে এটা সো 5 এর হয়ত আমি কাটিব পারো 5 5 এর মাঝত এবার চাই 5 15 এর মাঝত কিমান বার যাব 3 বার 9 9 এর মাঝত কিমান বার যাব এবার 9 27 এর মাঝত কিমান বার যাব 3 বার ইয়াতো সোয়া ইয়াতো আমি কাটিব পারো 5 5 এর মাঝত এবার 5 25 এর মাঝত কিমান বার যাব 5 বার ইয়াত 9 9 এর মাঝত এবার 9 36 এর মাঝত 4 বার যাব 4 9 গুণ 36 এটা আমি এটো যদি করো উপর টু পূরণ করে মাইনাস মাইনাস প্লাস হয় 3 1 গুণ 3 ডিভাইডেড বাই 3 1 গুণ 3 হল না প্লাস আমার ইয়াত কি হবে প্লাস মাইনাসে মাইনাস 1 আর 4 পূরণ করলে -4 ইয়াত 1 আর 5 পূরণ করলে কি মান হবে 5 এটা আমি ব্র্যাকেট উঠাই দু 3/3 প্লাস মাইনাস -4/5 এটা সো আমি এই দুটা পূরণ করিম 3 5 গুণ কি মান হল 15 15 এর মাসত 3 কি মান বার যাব 5 বার 5 লে 3 লগত পূরণ করলে আমার কি মান হবে 15 5 15 এর মাসত কিমান বার যাব 3 বার 3 লই 4 লগত পূরণ করলে কিমান হবে আমার 12 এটা আমি 15 এর পর 12 গলে কিমান থাকিব 15 এর পর 12 গলে আমার থাকিব ইয়াত 3 ডিভাইডেড বাই 15 এটা সো 3 3 মাসত এবার যায় 15 এর মাসত কিমান বার যায় 5 বার যায় ফাইনাল आंसर আমার কিমান হল 1/5 বুঝলা না 5 নাম্বার আমাক কি দিছে 2/3 plus 3/3 minus 1/4 into 2/3 plus 2/3 into 1/3 এটো আমি কেন করে সমাধান করি ফার্স্ট হচ্ছে এই দুটো হর সেম আছে এই দুটো এনে করে রাখি দিম 2/3 plus 3/3 এটা সো ইয়াত আছে কিমান 1/4 into 2/3 plus 2/3 into 1/2 ইয়াত 2/3 দুটাতে আছে গটিকে আমি 2/3 টু কমন লব পারি ইয়াত যদি আমি -2/3 টু কমন লও ইয়াত কি থাকিব আমার
1/4 মাইনাস কিমান থাকিব 1/2 বুজিলানে ইয়াৰ পৰা 2/3 2/3 টো আমি কমন লৈছো ইয়াত থাকিছে মাইনাসৰ কমন লৈছো গতিকে মাইনাস মাইনাস প্লাস প্লাস মাইনাসে মাইনাস হৈছে বুজিলানে এতিয়া আমি এই দুটাক আগত প্লাস কৰি লও এই দুটাক প্লাস কৰিলে তলত হৰটো সেম আছে 3 আমি কমন লৈছো 3 3 মাছত এবাৰ যায় 1 লৈ 2 এর লগত পূৰণ কৰিলে 2 হ'ব ইয়াত হ'ব কিমান 3 মাইনাস 2/3 ইয়াত যদি আমি কৰো ইয়াত লসাগুত কিমান হ'ব আমি কমন কিমান লব পাৰো 4 4 4 মাছত এবাৰ যায় 1 লৈ 1 এর লগত পূৰণ কৰিলে আমাৰ কিমান হ'ব 1 হ'ব 2 4 এর মাছত কিমান বাৰ যাব দুবাৰ 2 লৈ যদি 1 এর লগত পূৰণ কৰি কিমান হ'ব 2 1 গুণ 2 হলনে এতিয়া ইয়াত 2 আৰু 3 পূৰণ কৰিলে আমাৰ 2 আৰু 3 প্লাস কৰিলে 5 ডিভাইডেড বাই 3 মাইনাস ইয়াত হল আমাৰ 2/3 এটা সো ইয়াত হ'ব আমাৰ প্লাস মাইনাস মাইনাস 2 এর পৰা 1 গলে আমাৰ কিমান হ'ব 1 কিন্তু এই 2 টো ডাঙৰটোৰ আগে চিহ্ন মাইনাস এই কাৰণে মাইনাস হল ডিভাইডেড বাই 4 এটা হল ইয়াত যদি আমি কৰো 5/3 ইয়াত মাইনাস আর মাইনাস করলে কিমান হ'ব প্লাস 2 1 গুণ 2 আৰু 3 4 গুণ কিমান হ'ব 12 হলনে এটা সো ইয়াত যদি আমি কমন লও কমন কিমান লব পাৰো 12 12 টো যদি কমন লও 3 12 এর মাঝে কিমান বার যাব 4 বার 4 লৈ 5 এর লগত পূরণ করলে আমার কিমান হ'ব 20 প্লাস 12 12 এর মাঝে এবাৰ যাব 1 লৈ যদি আমি 2 এর লগত পূরণ কৰো 2 এ হ'ব তেনেহলে ইয়াত কিমান হল আমাৰ 22/12 ইয়াত আমি 2 দি কাটিব পাৰো নে 2 ইয়াৰ মাজত কিমান বাৰ যাব 11 বাৰ ইয়াৰ মাজত কিমান বাৰ 6 বাৰ তো ফাইনাল আনসার তো আমাৰ হল 11/6 হলনে বুজিলানে 6 নাম্বার টু কি দিছে আমার 4/7 into minus 5/9 plus 4/7 into 1/5 দিছে ইয়াতো সোয়া 4/7 দুটাতে কমন আছে সো আমি কমন লব পাৰো দুটাৰ পৰা এরপর যদি আমি 4/7 টু দুটাৰ পৰা কমন লও ইয়াত কি থাকিব সোয়া ইয়াত 1/5 টু আমি আগত লিখিছো 1/5 minus 5/9 হলনে 4/7 টু দুটাৰ পৰা কমন লৈছো লোৱাৰ পিছত ইয়াত 5/9 আছে মাইনাসৰ আৰু 1/5 আছে গতিকে আমি প্লাস টো আগত লিখি দিছো মাইনাস টো পিছত লৈ গৈছো এতিয়া আমি হ'ব 4/7 এক যদি আমি লসাগু নেও কিমান হ'ব 5 9 গুণ 45 এটা সো 5 45 এর মাজত কিমান বার যাব এই 9 বার যাব 9 লৈ অনৰ লগত মাল্টিপ্লাই কৰিলে কিমান হ'ব 9 মাইনাস এই 9 টু 45 এর মাজত কিমান বার যাব 45 এর মাজত 5 টাইমস এই 5 লৈ 5 এর লগত মাল্টিপ্লাই কৰিলে আমাৰ কিমান হ'ব 25 হলনে এটা সো 4/7 এটা ইয়াত প্লাস আছে ইয়াত মাইনাস প্লাস মাইনাসে মাইনাস 25 এর পৰা 9 গুলা আমাৰ কিমান হ'ব 16 কিন্তু ডাঙৰটোৰ আগত মাইনাস আছে এই কাৰণে ইয়াত মাইনাস ডিভাইডেড বাই কিমান হল আমাৰ 45 হলনে এটা আমি এটো যদি মাল্টিপ্লাই কৰো হর আৰু হর লব আৰু লবটো মাল্টিপ্লাই কৰিলে কিমান হ'ব ইয়াত 7 into 45 4 into minus 16 এটুক মাল্টিপ্লাই কৰিলে আমাৰ কিমান আহিব যে 4 আৰু 16 মাল্টিপ্লাই কৰিলে আহিব minus 64 7 আৰু 45 মাল্টিপ্লাই কৰিলে আমাৰ 3 1 নাম্বার তো আমার কি দিছে 2/3 into minus 5/7 minus 1/6 into 3/7 plus 1/14 into 2/3 সো এইটো কেনে কৰিম আমি ইয়াত সো ইয়াত 2/3 আছে এই লাষ্টতে এটা 2/3 আছে গতিকে আমি এই যে plus 14/2/3 টো আগত আমি আগত আনিম যাতে এই 2/3 টো আমি কমন লব পাৰো ইয়াত যদি আমি লিখো যে 2/3 into minus 5/7 এইটুক আগত লৈ আহিম plus 1/14 into 2/3 আৰু এইটুক পিছত লৈ যাম minus 1/6 into 3/7 এটু কৰিলো নে উলট পালট কৰিলো বিনিময় বিধি ইয়াত প্ৰয়োগ কৰিছো ইয়াত ছয় 2/3 ইয়াতো 2/3 আছে 2/3 টো আমি কমন লব পাৰো ইয়াৰ পৰা 2/3 টো কমন ললে ইয়াত কি থাকিব অকল ইয়াত থাকিব আমাৰ -5/7 প্লাস ইয়াত থাকিব আমাৰ 1/14 তাৰ পিছত এটো থাকিলে আমাৰ -1/6 into 3/7 বুজিলানে এতিয়া আমি 2/3 টো ৰাখিছো
এইটোক আমি ইয়াৰ মাজৰ পৰা 14 টো কমন ল'ব পাৰো 7 14 মাজত কিমান বাৰ যাব দুবাৰ 2 লৈ 5 ৰ লগত পূৰণ কৰিলে আমাৰ কিমান হ'ব -10 14 14 মাজত এবাৰ যাব 1 লৈ 1 ৰ লগত পূৰণ কৰিলে আমাৰ হ'ব 1 ইয়াত থাকিল -1/6 ইনটু 3/7 হলনে এটা চ ইয়াত থাকিল আমাৰ 2/3 এটুক যদি আমি কৰো প্লাস মাইনাস মাইনাস হল কিমান হল প্লাস মাইনাস মাইনাস 9 ৰ পৰা 1 গলে 10 ৰ পৰা 1 গলে আমাৰ কিমান হ'ব 9 -9 divided by 14 minus 1/6 into 3/7 এতিয়া 3 3 মাজত এবাৰ চাই 3 9 ৰ মাজত কিমান বাৰ যাব 3 বাৰ এটুকো কাটিব পাৰো 2 2 ৰ মাজত এবাৰ 2 14 ৰ মাজত কিমান বাৰ যাব 7 টাইমস ইয়াতো কাটিব পাৰো 3 3 মাজত এবাৰ যাব 3 6 ৰ মাজত কিমান বাৰ যাব দুবাৰ যাব তেনেহলে ইয়াত আমি কি হল 1 আৰু 3 পূৰণ কৰিলে -3 1 আৰু 7 পূৰণ কৰিলে কিমান হল -7 মাইনাস ওপৰত 1 আৰু ইয়াত 1 আছে 1 আৰু 1 পূৰণ কৰিলে আমাৰ 1 হ'ব 2 আৰু 7 পূৰণ কৰিলে আমাৰ কিমান হ'ব 14 হল না এতিয়া যদি আমি এটো কৰো 7 আৰু 14 ৰ মাজত কি কমন যায় আমাৰ 14 টো কমন যায় কমন লোৱাৰ পিছত 7 14 ৰ মাজত কিমান বাৰ যাব দুবাৰ 2 লৈ আমি যদি 6 ৰ লগত 3 ৰ লগত পূৰণ কৰি কিমান হ'ব -6 -14 14 ৰ মাজত এবাৰ যাব 1 লৈ যদি আমি 1 ৰ লগত পূৰণ কৰি একে হ'ব এটা কি হল মাইনাস মাইনাস প্লাস -6 আৰু -1 পূৰণ কৰিলে আমাৰ কিমান হ'ব -7/14 এতিয়া 7 7 ৰ মাজত এবাৰ যাব 7 14 ৰ মাজত কিমান বাৰ যায় দুবাৰ যায় তেনেহলে আমাৰ ফাইনাল আনসারটো হল -1/2 বুজিলা নে আশা কৰো সকলো বুজি পাইছা ইয়াত 30 নম্বৰটো দিছে আমাৰ কিছে তলৰ সংখ্যা কেইটা যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে কৰিছ আমি কৰি চাম যে সহযোগ বিধিটো মানি চলে বা পূৰণৰ সহযোগ বিধিটো মানি চলে নে নাই যে যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে নাই এটো আমি কৰি চাম যে ফাৰ্স্টত আমি চাম যে যোগৰ ক্ষেত্ৰত যে সহযোগ বিধিটো মানি চলে নে নাই যোগৰ ক্ষেত্ৰত যদি আমি চাও যোগৰ ক্ষেত্ৰত কেনেকৈ চাম এটুক আমি -2/3 তোমালোক সহযোগ বিধি যদি নাজানা আমাৰ প্ৰথমটো ভিডিও চাবা -2/3 plus 3/8 plus 4/5 এটো আমি সহযোগ বিধি প্ৰয়োগ কৰিম ইয়াত যদি ইয়াত ব্ৰেকেট দিও equal to -2/3 plus 3/8 plus 4/5 ইয়াত ব্ৰেকেট দিম এটো আমাৰ যোগৰ ক্ষেত্ৰত সহযোগ বিধিটো চাম এটো হৈছে বাও পক্ষ এটো হৈছে হ পক্ষ দুটা পক্ষ আমি সমাধান কৰিম সমাধান কৰাৰ পিছত যদি আনসারটো আমাৰ সেম আহে তেনেহলে আমি ক'ব পাৰিম যে যোগৰ ক্ষেত্ৰত এই সংখ্যা কেইটা সহযোগ বিধি মানি চলে বাও পক্ষটো আগত কৰি চাও আমি বাও পক্ষ আমাৰ কিমান আছে -2/3 plus 3/8 plus 4/5 বাও পক্ষৰ যদি আমি এটো আগত কৰো ব্ৰেকেটটো আগত সলভ কৰিব লাগে 3 8 গুণ কিমান হ'ব 3 8 গুণ 24 ইয়াত 3 24 ৰ মাজত কিমান বাৰ যাব 8 বাৰ 8 লৈ যদি আমি 2 ৰ লগত পূৰণ কৰি কিমান হ'ব 2 8 গুণ 16 প্লাস 8 24 ৰ মাজত কিমান বাৰ যাব 3 বাৰ 3 লৈ 3 ৰ লগত পূৰণ কৰিলে আমাৰ কিমান হ'ব 9 প্লাস 4/5 আচ্ছা প্লাস মাইনাসে মাইনাস হ'ব আমি 16 ৰ পৰা 9 গলে কিমান হ'ব 16 ৰ পৰা 9 গলে হ'ব আমাৰ -7 divided by 24 -7 divided by 24 ইয়াত আহিল 4 divided by 5 এটো আছে ইয়াত যদি আমি লসাগু লও যে 25 আৰু 5 মাল্টিপ্লাই কৰিলে কত হ'ব 120 25 আৰু 5 মাল্টিপ্লাই কৰিলে হ'ব আমাৰ 120 এটা 24 120 ৰ মাজত কিমান বাৰ যাব এই 5 বাৰ যাব 5 লৈ 7 ৰ লগত পূৰণ কৰিলে কিমান হ'ব 35 35 প্লাস এটা 4 এই 5 টু 120 ৰ মাজত কিমান বাৰ যাব 24 টাইমস 24 লৈ যদি আমি 4 ৰ লগত পূৰণ কৰি কিমান হয় আমাৰ 96 তো এতিয়া প্লাস মাইনাসে মাইনাস 96 ৰ পৰা 35 গলে আমাৰ কিমান হ'ব 61 divided by 120 বাও পক্ষটো আমাৰ কিমান হল 61 divided by 120 এটা আমি হ পক্ষ কৰিছাম হ পক্ষৰ যদি সেম হয় তেতে আমি ক'ব পাৰিম যে যোগৰ ক্ষেত্ৰত এটি মানি চলে হ পক্ষ
অপক্ষটা আমার কি আছে -2/3 প্লাস 3/8 প্লাস 4/5 এটুকু আমি করলে -2/3 থাকে আগত ব্রেকেট টু সলভ করিম আমি 5 গুণ কিমান হয় আমার 40 40 মাজত 8 কিমান বার যাব 5 বার 5 লৈ 3 লগত পূরণ করলে 3 5 গুণ 15 পিছত 5 40 মাজত 8 বার 8 লৈ 4 লগত পূরণ করলে কিমান হ'ব আমার 32 32 তেছো -2/3 প্লাস 32 আর 15 এটা যোগ করলে কিমান হ'ব আমার 47 divided by 40 এটা এটুক যদি আমি মাল্টিপ্লাই করি 3 40 কিমান হ'ব 120 এতে 3 120 এর মাজত কিমান বার যাব 40 টাইমস 40 লৈ যদি আমি 2 এর লগত পূরণ করি কিমান হ'ব 80 প্লাস 40 120 এর মাজত কিমান বার যাব 3 বার 3 লৈ যদি আমি 47 এর লগত পূরণ করি হ'ব আমার 141 এটা প্লাস মাইনাসে মাইনাস করলে 141 এর পরে 80 আমার গলে কিমান হবে 61 ডিভাইডেড বাই 120 সো বাম পক্ষ আর হ পক্ষ সেম ওলাল বাম পক্ষটা আমার 61 ডিভাইডেড বাই 120 হ পক্ষটা আমার 61 ডিভাইডেড বাই 120 ওলাইছে গতিকে আমি কব পারি গতিকে আমি এনেকৈ লিখি দিম যে -2/3 3/8 আৰু 4/5 সংখ্যাকেইটাই যোগৰ ক্ষেত্ৰত সহযোগ বিধিটো মানি চলে এতিয়া আমি পূৰণৰ ক্ষেত্ৰত চাম পূৰণৰ ক্ষেত্ৰত মানি চলে না নাই সহযোগ বিধিটো পূৰণৰ ক্ষেত্ৰত যদি আমি চাও যে পূৰণৰ ক্ষেত্ৰত কেনেকৈ কৰিম আমাৰ সংখ্যা কি কি আছিল -2/3 3/8 আৰু 4/5 আমি চাম যে -2/3 into 3/8 into 4/5 এক যদি এটা ব্র্যাকেট দো is equal to -2/3 into 3/8 into 4/5 এক যদি ব্র্যাকেট দো আমি হফল বাফল দুইটা করে সাম যদি সেম ওলা লেফট হ্যান্ড সাইড আমি বাফল করছাম ইয়াত 3 আছে ইয়াত 3 আছে 3 3 ক্যান্সেল যায় আমার ইয়াত 2 2 এর মাজত এবাৰ যায় 8 এর মাজত কিমান বার যায় 4 বার তো কিমান হল উপৰত থাকিল আমাৰ 1 - 1 তলত আমাৰ কিমান থাকিল তলত থাকিল আমাৰ 1 4 গুণ 4 into 4/5 ইয়াত সো এটো আবার 4 আৰু 4 টু ক্যান্সেল যায় তো উপৰত থাকিল আমাৰ কিমান -1 তলত আমাৰ আহিল 5 বা পক্ষত কিমান আহিল -1/5 আমি হ পক্ষ রাইট হ্যান্ড সাইড যদি আমি কৰি চাও রাইট হ্যান্ড সাইডত সো ইয়াত -2/3 টু থাকিল into ইয়াত 4 4 মাজত এবাৰ যাব 8 মাজত দুবাৰ যাব তেনেহলে কিমান হল 3 1 গুণ 3 2 5 গুণ কিমান হল আমাৰ 10 এতিয়া 3 আৰু 3 টু ক্যান্সেল যায় 2 2 মাজত এবাৰ 5 10 এর মাজত কিমান বার যায় 5 বার তেনেহলে উপৰত থাকিল আমাৰ -1 তলত থাকিল আমাৰ 5 গতিকে হ পক্ষ আৰু বাম পক্ষ কৰি সেম ওলাল গতিকে আমি লিখি দিম যে -2/3 3/8 আৰু 4/5 সংখ্যাকেইটাই পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে কি লিখিছো যে -2/3 3/8 আৰু 4/5 সংখ্যাকেইটাই পূৰণৰ ক্ষেত্ৰত সহযোগ বিধিটো আমাৰ কি মানি চলে বুজিলানে এতিয়া নেক্সট লাষ্টৰ টু চাম আমি 14 নাম্বাৰটো কি আছে 14 নাম্বাৰটো আমাক দিছে এটা উদাহৰণৰ দ্বাৰা দেখুৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় এটো আমাক এটা উদাহৰণ লব কৈছে ফাৰ্ষ্টত আমি ধৰিলাম যে উদাহৰণ যে ধৰা হল তুমি যিকোনো লব পাৰা ধৰা হল পৰিমেয় সংখ্যা দুটা হল পৰিমেয় সংখ্যা দুটা হল এটা হৈছে 5 আৰু আনটোক ধৰিছে আমি 0 এতিয়া সো পৰিমেয় সংখ্যা কি আছিল যেটোক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো হেতু পৰিমেয় সংখ্যা এতিয়া যদি আমি এনেকৈ লিখো এটোক সো যে 5/0 এর কোনো অর্থ হল নেকি যে 0 কেটেও তলত q টু কেটেও 0 হ'ব নোৱাৰে আমি পৰিমেয় সংখ্যা ডেফিনিশন পাইছিল না যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো এইবোৰ পৰিমেয় সংখ্যা যত q not is equal to 0 যেটো আমাৰ তলত থাকিব এটো কেটেও 0 হ'ব নোৱাৰে গতিকে 5/0 এটো কি এটা অৰ্থহীন লিখিব পাৰো এটো কি অৰ্থহীন এটা কথা গতিকে 5/0 এর মান পৰিমেয় সংখ্যা নহয় গতিকে আমি লিখিব পাৰো যে 5/0 এর মান পৰিমেয় সংখ্যা নহয়
এই ক্ষেত্ৰত আবদ্ধ নহয় অৰ্থাৎ এই ক্ষেত্ৰত আবদ্ধ নহয় বুঝিলানে তো এইখিনি আছিল আজিৰ ভিডিওটোত নেক্সট ভিডিওত আমি অনুশীলনী 1.2 টো আলোচনা কৰিম যদি ভিডিওটো ভাল লাগে ভিডিওটোত লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা সোৱা তোমালোকৰ এটা সাবস্ক্ৰাইব আমাক বহুখিনি মোটিভেট কৰে তোমালোক এটা সাবস্ক্ৰাইব কৰিলে আমি মোটিভেটেড হও আৰু তো ভাবু যে তোমালোকৰ কাৰণে কেনেকুৱা আৰু ভাল ভাল কন্টেন্ট আমি ক্ৰিয়েট কৰিব পাৰো সো ৰিকুৱেষ্ট কৰিছো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ সো মাচ